নমস্কাৰ, মই আজি ভিডিঅ'টো বনাব খুজিছোঁ মানে মামা ভাগিনৰ ওপৰত। আমাৰ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰায় সংখ্যক মানুহে যে মামা বোলে, সেইটোৰ বিষয়ে বনাব খুজিছোঁ। এয়া অহা 4 তাৰিখে ভোট গণনা হ'ব। তাৰে পিছততো যোন দলৰে নহওক, যোন পাৰ্টিৰে নহওক, এজন মুখ্যমন্ত্ৰী হ'বয়ে। কিন্তু অহা দিনবিলাকত যেন আমি সকলোৱে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যোনে হয় মামা বুলি কোৱাটো মই ভাল নেদেখোঁ মোৰ ফালৰ পৰা। কাৰণ মামা ভাগিন হ'ল বহুত মানে মধুৰ সম্পৰ্ক। মামা ভাগিন মানে বহুত পবিত্ৰ বস্তু। মামা ভাগিন কেতিয়াও নোহোৱা হৈ নাযায়। মোৰ মামা, মই ভাগিন, আমি মৰি যুগ যুগ যোৱালৈকে মোৰ মামা ভাগিন থাকিবই। এইটো মামা আছিলে, এইটো ভাগিন আছিলে। কিন্তু এই যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মামা বুলি কয়, আজি মুখ্যমন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী পদত আছে, কালি নাই, মামাও গ'ল। এইটো মানে সেইকাৰণে মই কৈছোঁ। আৰু সৰু সৰু মানে পঢ়ি থকা ল'ৰা ছোৱালীবিলাকে কওক, ভাল লাগে, একো নহয়, এইটো ভালেই লাগে। এতিয়া আমাৰ নিচিনা মানুহ, আমাত কৰি অকণমান কম বয়সীয়া মানুহে মামা মামা বুলি ক'ব, আকৌ গা লাৰিব, আকৌ চুম খাব। এইটো আৰু কেনেকুৱা কথা? এইটো চবেই ভাল নাপায় নহয়, আমিও ভাল নাপাওঁ। অন্তত আমাৰ যি 80-90 বছৰীয়া আমাৰ ককা আইতা, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যোনে হয়, তেওঁৰো তেনেকুৱা তুলনাৰে ককা আইতা, তেখেতসকলে গালত চুম খোৱা, গা লাৰা, ভাল কথা মানে আশীৰ্বাদ দিয়া হয়। আমাৰ নিচিনা মানুহে যদি তেনেকুৱা কৰিব যাওঁ, তাত কৰিতো যাব পাৰোঁ আমি এখন গামোচা লৈ, এটাতো মাননীয় সন্মান কৰি পেলাই এটাতো আমি নমস্কাৰ দিব পাৰোঁ, সেৱা এটা কৰিব পাৰোঁ, সেনেকুৱাটো কৰিব পাৰোঁ। আমি যে বেলেগ পদ্ধতিৰে যে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সন্মান কৰিব লাগে। তেখেত হ'ল আমাৰ দেশৰ এজন মুখ্যমন্ত্ৰী, দেশৰ মুৰব্বী। তেখেতক আমি ভালকৈ সন্মান কৰিব লাগে। আৰু এনেকুৱা পদ্ধতিৰে মানুহে দেখাটো ভাল নালাগে। কিছুমানে ভাল পায়, মই কিন্তু ভাল নাপাওঁ। এনেকুৱা কৰি হেৰি কৰাটো ভাল নহয়। সেইকাৰণে মই কৈছোঁ, আমাৰ দেশৰ মুখ্যমন্ত্ৰী যোনে হওক, তেখেতক আমি ভাল কৰি আদৰ সন্মান কৰিব লাগে। মুখ্যমন্ত্ৰী হিচাপত দেশৰ মুৰব্বী, এনেকুৱা কৰিব লাগে। আৰু সকলোৱে যে মামা মামা কৰিব, এইটো কেনেকুৱা কথা? মোৰ ফালৰ পৰা এইটো মই ভাল নাপাওঁ। সেনেকুৱা, এইখিনিয়ে কৈছোঁ মই। নমস্কাৰ। ভুল হৈছে যদি ক্ষমা কৰিব।